আপোনাৰ ইয়াৰ সেকেন্ড হ্যান্ড গাড়ী বিলাক স্টার্ট হ'ব না নাই কিয় স্টার্ট গোটে স্টার্ট হ'ব আপোনাৰ গোটে গাড়ী স্টার্ট হ'ব আপুনি সব যোদ্ধা চাওক আপোনাৰ 2022 ৰ একদম ব্র্যান্ড নিউ কন্ডিশন তারপরে চ্যালেঞ্জ দি আছে স্টার্ট হ'ব हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল থাম্বনেল চাই কিনে তো ধৰিবই পাৰিছে আজিৰ ভিডিওটো আপোনালোকৰ কাৰণে একদম স্পেশাল ভিডিও হয় তো আজি আহিছো হাইৱে অটো কমাৰ্শিয়াল কাৰ ডিলাৰত মানে সকলো ধৰণৰ মাল টনা গাড়ী আপোনালোকে ইয়াতে পাই যাব তো থাম্বনেল চাইতো গম পাইছে আজি একদম কম দামতে আপোনালোকক গাড়ী দেখুৱাম তো ইয়াৰে সেলছত দাদা আছে নমস্কাৰ দাদা হয় নমস্কাৰ ভাল আছে ভাল আছে হয় দাদা আগৰ ভিডিওৰ পৰা কেনে পালে আগৰ ভিডিওত ভাল বড় ৰেসপন্স পালো আৰু কাস্টমাৰো বহুত দিলো হয় তো আৰু নতুন ষ্টক আইছে আহক আমি ষ্টকখিনি দেখাই দিম যেতে ষ্টক আহি যায় আপোনালোকৰ কাৰণে মানে ৰেগুলাৰ ভিডিও লৈয়ে আছো আপুনি কিমানৰ পৰা দেখাব হয় মই আজি অলপ ইটিছৰ পৰা আৰম্ভ কৰো ষ্টৰৰ শোৰুমৰ টাইমিংটো জনাই দিলে হয় আপুনি যদি জালুকবাৰী ফালৰ পৰা আহে হয় আপুনি এপল এক্সেল কেয়াৰ হস্পিটাল দেখাব ইয়াতে হয় আৰু আপুনি যদি খানাপাৰা সাইডৰ পৰা আহে বৰাগাঁও পাৰ কৰি আহি এপল এক্সেল কেয়াৰ হস্পিটাল দেখাব তো তাত আহি কেনে মোক ফ্ৰণ্টত আহি কেনে মোক কল কৰিলে হ'ল নাম্বাৰ দিয়া আছে মোক কল কৰিলে হ'ল তাত ওকে দেখা আছো গাড়ী এসি এক্সেল হয় এসি এক্সেল আপোনাৰ 2018 চনৰ গাড়ী হয় এখন 2018 চনৰ সব কন্ডিশন একদম শোরুম কন্ডিশন আছে একদম অৰিজিনাল পেইন্টত আছে গাড়ীখন যোন মালিক আছিল মানে বহুত ভালকে ৰাখিছিল গাড়ীখন টায়াৰ কন্ডিশন ভালেই আছে কন্ডিশন বঢ়িয়া হৈ আছে আপোনাৰ 2018 চনৰ গাড়ী 2,20,000 অনলি 2,20,000 টকা 2,20,000 2,20,000 টকা ঠিক আছে হয় অনলি 2,20,000 ত এসি এক্সেল একদম নিয়া আছে কন্ডিশন নেক্সট আপুনি আহক মেঘা হয় মেঘা আপুনি চাওক এখন 2019 চনৰ গাড়ী হয় ওকে 2,40,000 টকা 2,40,000 এটো কি আস্কিং কৈ আছে না ফিক্স কৈ আছে এটো অলপ আস্কিং কৈ আছে কিন্তু অলপ আহিলে হৈ যাব হয় আপোনাৰ দেখা আছে মেগা এক্সেল হয় 2019 চনৰ মেগা এক্সেল হয় অনলি 2,50,000 টকা অনলি 2,50,000 টকা অনলি হয় সকলো ধৰণৰ মালটনা গাড়ী সব মালটনা গাড়ী পাব 300 গাড়ী লাগে 300 গাড়ী পাই যাব মাত্ৰ আপোনাৰ 2021 চনৰ এপি হয় এখন হয় BS6 ৰ হয় ওকে তো 21 চনৰ আপোনাৰ 1,50,000 টকা দিলে মই এখন দি দিব পাৰিম আপোনাক সব গাড়ী কন্ডিশন একদম নিউ কন্ডিশন 1,50,000 টকাত 1,50,000 ধুনীয়া গাড়ী এপি পাই আছে চাব পাৰে ৰানিং কিমান হয় এটো ৰানিং মানে 20,000 মান হৈছে চাগে হয় আপোনালোকে নতুন যদি লব পৰা নাই সেকেন্ড হ্যান্ড আহি কিনে আৰামছে লৈ যাব পাৰিব সাৰ্টিফাইড আছে না পুৰা ইঞ্জিন সব সিল আছে একদম পুৰা এইবিলাক টানা গাড়ী হয় আমাৰ অকশনৰ গাড়ী হয় এইবিলাক হয় তো এনেকুৱা নহয় যে এক্সচেঞ্জ কৰা গাড়ী এখন সব 2020 ৰ টেম্পো এপি হয় আপোনাৰ 1,30,000 টকা অনলি 1,30,000 ৰানিং কিমান রানিং 40,000 মান আছে ওকে আৰু দাদা বেলেগ গাড়ী থাকিলে এক্সচেঞ্জ কৰাই আপোনাৰ ইয়াৰ পৰা লৈ যাব পাৰিব হয় এখন আপোনাৰ বাজাজ ম্যাক্সিমা ওকে আপোনাৰ কাগজ পাতি ওকে কৰে কেনে 1,20,000 টকা 1,20,000 1,20,000 ফাইনান্স হ'ব না নাই এইবিলাক ফাইনান্স নহয় যিবিলাক গাড়ী 2 লাখৰ ওপৰত সেইবিলাকে ফাইনান্স হ'ব তাৰ তলবিলাক ফাইনান্স নহয় হয় কম দামৰ কম টেম্পো লাগিলে এইবিলাক একদম আই গৈছে কিন্তু কন্ডিশন ভাল আছে পুৰা হয় এতিয়া চাব পাৰে কাম ৰেডি আছে নেকি একদম পুৰা ৰেডি আছে মই আহিলে আপুনি যি সৰু সুৰা কাম থাকে মই কৰাই দিম আৰু দাদা ইঞ্জিন ওয়াৰেন্টি আহিব না ইঞ্জিন ওয়াৰেন্টি আহিব 3 মাহৰ কাৰণে আহি যাব না ওকে নেক্সট আপুনি আহক এসি গোল্ড হয় এখন চাওক ওকে কন্ডিশন চাওক আপোনাৰ গাড়ী আপোনাৰ প্লাষ্টিক জোৱাই নাই প্লাষ্টিক আছে আপোনাৰ এটা গাড়ীত প্লাষ্টিক লগা আছে এতিয়ালৈকে প্লাষ্টিক খোলা নাই গাড়ী বেছি হোৱা নাই একদম 2022 ৰ গাড়ী হয় এসি গোল্ড পেট্ৰল CX হয় এখন এসি গোল্ডৰ হয় ওকে তো এখন আপুনি মোক দিব লাগিব আপোনাৰ 3,40,000 টকা 3,40,000 টকা দাদা লেনটো কিমান এটো আপোনাৰ লেনটো আছে 7 ফুট 2 ইঞ্চি হয় প্ৰায় আহক বুলেৰো লৈ যাওক কম দামৰ বুলেৰো লাগে কম দামৰ বুলেৰো লৈ যাওক আপুনি গাড়ীৰ কাৰণে ভাল হ'ব কম দামৰ বুলেৰো আপোনাৰ কম দামৰ ভিতৰত বুলেৰো 3,50,000 টকা 3,50,000 টকা 3,50,000 টকা চাপৰে কাম সব পুৰা আছে কাম পুৰা আছে আহিলে হল 3,50,000 টকা দিয়ক এখন গাড়ী লৈ যাওক 3,50,000 টকা লৈ যাওক ফাইনান্স হ'ব ফাইনান্স হৈ যাব চাও ইমান ডাঙৰ গাড়ী ইমান কম দামত পাই আছে সেকেন্ড হ্যান্ডৰ ভিতৰত আপোনালোকে তো আহক সোনকালে আৰু লৈ যাওক নেক্সট টেম্পো চাওক 1,30,000 টকা টেম্পো চাওক এখন 1,30,000 টেম্পো BS6 ৰ এপি গাড়ী লেনটো কিমান আহিব এটো এটো আপোনাৰ 5 ফুট আহিব 5 ফুট 6 ইঞ্চি আহিব ঠিক আছে বজাৰ বেপাৰৰ কাৰণে ভাল হ'ব এইবিলাক হোলসেলৰ কাৰণে ভাল হ'ব হাৰ্ডৱেৰৰ কাৰণে ভাল হ'ব হয় তো এখন আপোনাৰ এপি আহিব 2021 ৰ গাড়ী হয় অনলি 1,30,000 টকা ওকে আৰু দাদা ডেলিভাৰি টাইম সব কৰাই দিব না যিখিনি কাম থাকে মই কৰাই দিম ঠিক আছে আহক আপোনালোকে হয় ইয়াৰে দাদা নাম্বাৰ আছে কন্টাক্ট কৰি আহক যোগাযোগ কৰক যিমান পাৰে টেম্পোৰ ষ্টক দুনিয়া আছে টেম্পোৰ ষ্টক পাই যাব এখন আপোনাৰ টেম্পো আছে 2021 ৰ হয় 2021 ৰ এখন আপোনাৰ পেট্ৰলৰ হয় পেট্ৰল হয় ওকে
ডিজেল লাগিলে তো পাই যাব ডিজেল লাগিলে পাব পেট্রোল লাগিলে পাব এখন আপোনাৰ 1,30,000 টকা অনলি 1,30,000 রানিং কিমান হল রানিং 40,000 মান আছে রানিং 40,000 বেশি হোৱা নাই কম রানিং এ আপোনালোকে ইয়াতে পাই যাব সব রানিং গাড়ী হয় সব রানিং গাড়ী নেক্সট আপুনি আহক এবাৰ কম দামত জিপ দেখাওক মানে আজিৰ ভিডিও সব কম দামৰ গাড়ী লৈ আহিছো সবে কম দামৰ গাড়ী আজিকালি এখন সব 90,000 টকা আছে অনলি 90,000 কাগজ পত্ৰ ওকে কৰি 90,000 টকা দিয়ক এখন গাড়ী লৈ যাওক ঠিক আছে কাগজ পত্ৰ ওকে কৰি 90,000 টকা অনলি 90,000 টকা দিয়ক এখন গাড়ী এক্সেল সব এক্সেল হয় ধুনিয়া আছে পুৰা আৰু কামটো সব ইনক্লুড থাকিব ইয়াতে ইনক্লুড হয় নেক্সট আপুনি চাওক এখন এসি গোল এটো সপৰে নেক্সট এসি গোল গাড়ী ক'ত সোমা আছে আমি নিজে নাজানো গাড়ী সব গাড়ী ক'ত সোমাই আমি নিজে নাজানো গাড়ী খালি ষ্টক দেখা পাব আপোনাৰ ষ্টক দেখা পাব আপোনালোকে 2022 এসি গোল আহক শোরুম ভিজিট কৰক বেলেগ গাড়ী লৈ আহিব বেলেগ গাড়ী লৈ যাব কথা নাই 2022 এসি গোল হয় 3,40,000 টকা মাত্ৰ 3,40,000 হয় মাত্ৰ 3,40,000 ফাইনান্স মিনিমাম 50-60 হৈ যাব 60 মান দিলে উলাই দিব পাৰিম ওকে অলপ তো কম বেছ হ'ব হৈ যাব ভিডিও এখন মেগা চাওক লাগিব হয় এখন মেগা চাওক 2,30,000 টকা অনলি 2,30,000 টকা 2,30,000 টকা ইয়াৰ নেগোশিয়েবল কৰাই দিম আপোনাৰ নাম ক'লে আৰু 5,000 টকা কমাই দিম ইয়াতে ওকে আহি কিনে দাদাক মানে ক'ব লাগিব 5,000 কমাই দিম যে মোৰ ভিডিও চাই আহিছে হয় স্ক্ৰিনশ্বট দেখাই দিব কিমান পাৰে কমাই দিব স্ক্ৰিনশ্বট মাৰি ৰাখি দিয়ক নাম্বাৰ প্লেট আছে ৰানিং কিমান এটো দাদা ৰানিং এখন 90,000 মান আছে 90 হয় ঠিক আছে গাড়ী মানে জি আছে ইয়াতে গাড়ী বহুত আছে ভাল পাই যাব আৰু কাম সব কৰাই দিব আপুনি চাওক 2022 এসি গোল 2022 এসি গোল আপোনাৰ 3.5 লাখ টকা দিয়েছো আপোনাৰ উইথ আপুনি বডি দেখা নাই বডি বনাই দিম মই ইয়াতে বনাই দিব না বডি বনাই দিম ধুনিয়া বডি বনাই দিম 3.5 লাখ টকাতে গোটেইখিনি পাই যাব আপোনাৰ কাগজ পাতি ট্ৰান্সফাৰ সব আমাৰ ঠিক আছে আপুনি লৈ যাওক খালি প্ৰথম দিনৰ পৰা আপুনি ব্যৱহাৰ কৰক গাড়ী টায়াৰ কন্ডিশন মানে ঠিকে আছে এবিলাক মানে ৰানিং গাড়ী হয় টায়াৰ দাদা পাৰিব না আপুনি যিখিনি টায়াৰ থাকে টায়াৰখিনি আমি চলাই কেনে যদি থাকে সেকেন্ড হ্যান্ড টায়াৰ আমি লগাই দিম জি আছে সব দাদাৰে ৰেসপন্সিবিলিটি আপোনালোকে আহক একবাৰ আহি কিনে শোরুম ভিজিট কৰক প্যাসেঞ্জাৰ মিউজিক চাওক হয় প্যাসেঞ্জাৰ মিউজিক আপোনাৰ লাইন ভাড়া মাৰাৰ কাৰণে লাগে স্কুল ভাড়া হওক কিবা ভাড়া হওক এখন আপোনাৰ ষ্টাফ বাছৰ কাৰণেও ভাল হয় গোটেইখিনিৰ কাৰণে ভাল হয় এখন মিউজিক খান আপোনাৰ আহিব 2,80,000 টকা অনলি 2,80,000 হয় ডিজেলত BS4 হয় হয় সবৰে BS4 না BS4 হয় পেট্ৰল ডিজেল না এটো ডিজেল হয় আপুনি গাড়ী কন্ডিশন চাওক সিট কিট সব বনোৱা আছে আমাৰ একো কৰিব নালাগে আপুনি গাড়ী লৈ যাওক আৰু চলাওক গাড়ী হয় সিট সব কাম বনোৱা আছে সব কাম কৰা আছে ডেলিভারি টাইমত আৰু অলপ জি লাগে এখানে কৰাই দিম আমি পুৰা ধুনিয়া কৰি দিব পুৰা ডেলিভারি টায়াৰ চাওক টায়াৰ নতুন কন্ডিশনত আছে টায়াৰ একদম নতুনে হৈ আছে সাপৰে প্ৰাইসটো কিমান কলে ইয়াতে 2,80,000 টকা অনলি 2,80,000 না নতুন লব গলে দাদা কিমান আহে নতুন লব গলে মনে হয় 7 লাখৰ ওপৰত হৈ যায় 7 লাখৰ ওপৰত আহিব নেক্সট আপুনি চাওক এখন এসি গোল 2021 চনৰ হয় তো এখন আপুনি 2021 চনৰ আপোনাৰ 3,20,000 টকা দিয়ক এখন গাড়ী লৈ যাওক আপুনি মাত্ৰ 3,20,000 ভিতৰত আপোনালোকে সেকেন্ড হ্যান্ড মালটনা গাড়ী পাই আছে সাপৰে কন্ডিশন একদম ধুনিয়া পাই যাব আৰু দাদা ডকুমেন্টেশন তো সব আমাৰ ইনক্লুড থাকিব ইয়াতে সব ইনক্লুড থাকিব হয় ঠিক আছে ফার্স্ট ওনার না ফার্স্ট ওনার সব আমাৰ ইয়াতে সব যিবিলাক গাড়ী আছে এইবিলাক অকশনৰ গাড়ী হয় আমাৰ এক্সনৰ গাড়ী হলে সেইকাৰণে আমাৰ ইয়াতে বেছি প্ৰবলেম নাপায় এক্সচেঞ্জৰ গাড়ীখিনি অলপ প্ৰবলেম পায় বাকি মানে বিচাৰি থাকে সুপ্ৰ আপুনি ল'ব পাৰে এখন কন্ডিশন চাওক একদম নতুন কন্ডিশনতে আছে নিউ কন্ডিশন গাড়ী এখন গাড়ী আপুনি 2,50,000 টকা দিয়ক এখন গাড়ী লৈ যাওক 2,50,000 দিয়ক আৰু শোরুম কন্ডিশন গাড়ী লৈ যাওক বডি একদম পুৰা ওকে আছে আপুনি পিছফালে চালে গম পাব কি ধুনীয়া প্লেন শীট মাৰি দিছে যোদ্ধা চাওক আপোনাৰ হয় একদম নিউ কন্ডিশনত আছে বডি চাওক আপোনাৰ এটা ক্র্যাশ নাই বডি মানে একদম নতুন কন্ডিশন হৈ আছে একদম ব্র্যান্ড নিউ কন্ডিশন গাড়ী পুৰা ৰেডি আছে দিছে হোৱা নাই আপোনালোকে চাব পাৰে কালাৰ হয় এখন গাড়ী আপুনি 5,30,000 টকা দিয়ক এখন গাড়ী লৈ যাওক 5,30,000 দিয়ক 5,30,000 টকা হয় আৰু লৈ যাওক গাড়ী চলাই থাকক আপোনালোকে শোরুম ভিজিট কৰক চাই লওক ওচৰৰ পৰা ভিডিঅ'ত তো সব ভালে পাব দেখা আহিলে হল হয় আহিলে আপোনালোকৰ পছন্দ হ'বই ইমান গাড়ী আছে ইয়াতে পানী ভাও এখন চাওক আপোনাৰ মেগা নরমাল মেগাখন হয় এখন মানে এক্সেল নিবিচাৰে মেগা বিচাৰে মেগাখন আপোনাৰ আহিব 2,50,000 টকা অনলি 2,50,000 টকা 2,50,000 টকা হয় 2,50,000 টকা আপোনাৰ মেগা চব হয় এতিয়া মানে জি ষ্টক আছে সব চেক কৰিব লাগে আৰু তো বনাই কেনে শেষ কৰিব নোৱাৰিব আপুনি ইমান ভিডিও বনা কিমান ভিডিও বনাম ভিডিও বনাই পুৰা আপোনাৰ V30 দেখা গম পাই এতিয়া বডি নলগাকে আপোনাৰ V30 দেখা আছে হয় আপোনালোকৰ যেতিয়া মন আপোনালোকে আহি যাব নাম্বাৰটো খালি মোবাইলত সেভ কৰি ৰাখি দিব সেকেন্ড হ্যান্ড গাড়ী ডিলাৰৰ স্ক্ৰিনশ্বট মাৰি ৰাখিব নাম্বাৰ হয় 5,000 টকা ডিসকাউন্ট দি দিম ঠিক আছে এখন
হয় V30 হয় V30 হয় হয় আপুনি একদম ৰজা হয় গাড়ীৰ ৰজা হয় এখন গাড়ীৰ ৰজা সৰু গাড়ীৰ ৰজা হয় সৰু গাড়ীৰ ৰজা আপুনি চাওক আপোনাৰ কি পাৱাৰ পাব আপুনি প্ৰাইভেট গাড়ী চলোৱা যেন পাব আপুনি হয় তো আপুনি এখন আপুনি চাওক বডি যদি বনাই নাই একদম নিউ কন্ডিশনত আছে সব মানে নতুন ওলাইছে আৰু হয় আপুনি বেছি দিন হোৱা নাই গাড়ী 2022 লাষ্টৰে হয় তো মই যিখিনি আছে কাম চাম খিনি কৰাই দিম কাম কৰিব লগা বিশেষ নাই বডিটো বনাই দিব লগা আছে ওকে কিমান আহিব দাদা এইটো আপোনাৰ আহিব 6 লাখ টকা আহিব আপুনি বডিটো দেখাওক আপুনি বডিটো দেখাবলৈ গম পাব ইউজে হোৱা নাই বডি ইউজে হোৱা নাই মানে যাৰ গাড়ী আছিলে লৈছে আৰু দি দিছে হয় এই এটা আছে V30 লাগিলে V30 পাই যাব V30 মানে মডেল বহুত আছে এইটো আপোনাৰ 2023 মডেল হয় পাই যাব এইটো আপোনাৰ 2023 ৰ V30 হয় 2023 ৰ চাওক আপুনি এক বছৰ ওল্ড এক বছৰৰ সেকেন্ড গাড়ী সেকেন্ড মার্কেটত আহি গল এক বছৰ গাড়ী তো এখন আপোনাৰ 6,50,000 টকা আছে কোৱা দাম কিন্তু অলপ আহিলে নেগোচিয়েবল কৰাই দিম হয় বাজেট যদি কম আছে আপোনালোকে যিমান সোনকালে পাৰে আহক আৰু একদম কম দামতে দি আছে এতিয়া গাড়ী মেগা এক্সেল চাওক হয় শোরুম কন্ডিশনত আছে মেগা এক্সেল 2,50,000 টাকা অনলি 2,50,000 টাকা দিয়ক মেগা এক্সেল লৈ যাওক হয় 2,50,000 দিয়ক আৰু শোরুম কন্ডিশন মেগা এক্সেল লৈ যাওক মানে কাম সব কৰাই দিব এটাৰ কাৰণে কৈ আছে শোরুম কন্ডিশন আৰু আপোনাৰ হয় সব স্ক্ৰেচ চিগলা সব ঠিক কৰাই দিব না হয় কাম সব কৰাই দিব ৰেডি নাই কিছুমান গাড়ী ৰেডি আছে এসি গোল্ড চাওক এখন এসি গোল্ড ডিজেলত হয় এখন ডিজেলত এসি গোল্ড আপোনাৰ চাওক নতুন বডি একদম পুৰা হেভি আছে হয় তো গোটেইখিনি কাম আছে কাম চাম মানে কৰাই আছে গোটেইখিনি বিশেষ কাম নাই গাড়ীখন কৰোৱা আছে পুৰা কাম বিশেষ কৰিব লগা নাই তো মেইন যাৰ গাড়ী আছিলে কি ধুনীয়া কৰি ৰাখিছিলে গাড়ীখন মৰমত ৰাখিছিলে সেইকাৰণে আমি মৰমতে আপোনাৰ 2,80,000 টকা দি আছো এইখন 2,80,000 অনলি 2,80,000 টকা ঠিক আছে নতুন গাড়ী ললে কাম বহুত কৰিব লাগিব হয় বডি বনাব লাগিব সেকেন্ড হ্যান্ডৰ ভিতৰত সব পাই আছে আপোনালোকে কাগজ পাতি ওকে কৰি কিনে সব পাই আছে হয় জিপ চাওক জিপ দেখা আছে জিপ এক্সেল চাওক 1,30,000 টকা জিপ এক্সেল 1,30,000 গাড়ী লৈ কিনে নিজৰ কাম আৰম্ভ কৰি চলাই থাকক হয় জিপ এক্সেল ঠিক আছে জিপ এক্সেল পূজাৰ আগত অফাৰ দিব না নাই আৰু পূজাৰ আগত অফাৰ দি দিম আপোনাৰ এখন গাড়ী আহিব 80 ছেপ্টেম্বৰত পুৰা ফুল অফাৰ আহি যাব আৰু এখন গাড়ী আপোনাৰ কন্টেইনাৰ লৈ কেনে আপোনাৰ 1,20,000 টকা আহিব কন্টেইনাৰ লৈ কেনে সৰু গাড়ীও বহুত বিচাৰি থাকে বহুত বিচাৰি কাৰণে ভাল মানে এইটো বডিটো মানে সব পুৰা বনোৱা আছে সব পুৰা বডি বনোৱা আছে বেকাৰীৰ কাৰণে ঠিক আছে দাম মানে বেছি কোৱা নাই জাস্ট আস্কিং কৈছে আপোনালোকে আহক শোরুম ভিজিট কৰক আৰু যিমান পাৰে ডাউন পেমেন্ট দি দিলে ভাল হ'ব ফাইনান্সৰ কাৰণে বুলেৰো চাওক বুলেৰো চাওক কি ধুনীয়া বুলেৰো একদম নিউ কন্ডিশনৰ বুলেৰো কিমান লাগিব আপোনালোকৰ বুলেৰো আপুনি আহক এখন 5 লাখ 5.5 লাখ দিয়ক এখন বুলেৰো লৈ যাওক 5 লাখ দিয়ক বুলেৰো লৈ যাওক এখন গাড়ী কন্ডিশন চাওক আপোনাৰ কন্ডিশন আছে ট্ৰাক আছে বুলেৰো মানে বহুত আছে ইয়াতে ষ্টক মানে শেষ নহয় তাৰ কন্ডিশন ভাল পাই যাব এটো চাওক আপোনাৰ হয় বুলেৰো আছে এটো এটা আছে আৰু এটা বুলেৰো আপোনাৰ 5,50,000 টকা দিয়ক এখন গাড়ী লৈ যাওক 5,50,000 বুলেৰো লৈ যাওক এখন এবিলাক মানে বেছি টাইম না থাকে লোৱা মানুহ আহি আছে লৈ আছে আপুনি আগৰ ভিডিঅ'ত আহিছিলে আহিখিনি খতম এতিয়া নতুন ষ্টক আৰু হয় ষ্টক আহি আছে গৈ আছে আপোনালোকে আহক সোনকালে ভিডিঅ'টো চাই কিনে আৰু যিমান পাৰে এসি গোল্ডৰ লাইনটো চাওক কিমান গাড়ী আছে এসি গোল্ডৰ লাইন আপুনি ইয়াৰ পৰা দেখাই দিব আৰু মই কৈ দিও আপোনাক এসি গোল্ডৰ যিমান গাড়ী দেখাব নোৱাৰে আমাৰ যিমান ষ্টক আছে তো যিখিনি গাড়ী আছে আমাৰ 2020 ৰ গাড়ী সেইখিনি গাড়ী মিনিমাম 3 লাখ মান টকা পাই যায় আৰু যিখিনি গাড়ী 2021 22 সেইখিনি গাড়ী মানে 3 পৰা 3.5 লাখৰ ভিতৰত থাকে গাড়ী কন্ডিশন লৈ কেনে থাকে আৰু যিখিনি আপোনাৰ 2020 ৰ তলৰ হয় সেইখিনি 8 লাখৰ পৰা 3 লাখৰ ভিতৰত থাকে বা আৰু কমও থাকে কিছুমান গাড়ী 2,20,30 তো আহিলে হল আমাৰ ভিজিট কৰক শোরুম ভিজিট কৰক তো আপোনাক যিমান বাজেট লাগে আপুনি পইচা লওক গাড়ী লৈ যাওক হয় নাম্বাৰ আছে কল কৰক যি লাগে জনাই দিলে ওকে দাদা আৰু দেখাব আজি আৰু দেখা আছে দুখনমান পিকআপ আছে আৰু নতুন পিকআপ এখন আছে একদম ব্র্যান্ড নিউ পিকআপ ঠিক আছে আপোনাৰ ইয়াৰ সেকেন্ড হ্যান্ড গাড়ী বিলাক স্টার্ট হ'ব না নাই কিয় স্টার্ট হ'ব আপোনাৰ গোটেই গাড়ী স্টার্ট হ'ব আপুনি সব যোদ্ধা চাওক আপোনাৰ 2022 ৰ একদম ব্র্যান্ড নিউ কন্ডিশন পৰা চ্যালেঞ্জ দি আছে স্টার্ট হ'বই গাড়ী থাকিলে কি হ'ব 25,000 রানিং যোদ্ধা 25,000 রানিং যোদ্ধা পাই আছে 25,000 রানিং যোদ্ধা তো আপুনি আহক লৈ যাওক আৰু লৈ যায় গাড়ী চাওক আপোনাৰ হাফ সেলফত স্টার্ট পাৰে হাফ সেলফত স্টার্ট গাড়ী চাওক হাফ সেলফত স্টার্ট পাৰে ইঞ্জিন এতিয়া পুৰা কাৰাক হৈ আছে গাড়ী বহি থাকিলে কি হ'ব শোরুমত কিন্তু ইঞ্জিন এতিয়া কাৰাক বেছি দিন হোৱা নাই এইবিলাক বৰ বেছি 2-3 দিন হ'ল আহিব এইবিলাক আৰু নতুন আহিছে ওলাই যাব এইবিলাক হয় 2-3 দিন হাইষ্ট গাড়ী কিন্তু ওকে আছে পুৰা কন্ডিশন আপুনি সব কৰাই দিব
বডি কিমানত আহিব এইটো আজি দাদা এইটো আপোনাৰ 6,30,000 টকা দিয়ক এইখন গাড়ী লৈ যাওক 6,30,000 6,30,000 কম ৰানিং গাড়ী বিলাক অলপ দামটো বাঢ়ে কন্ডিশন লৈ দাম হয় আৰু সব গাড়ী সব একদম অৰিজিনাল পেইন্ট গাড়ী একদম পুৰা অৰিজিনাল আছে আৰু বডি ধুনীয়া আছে ফাৰ্ষ্ট ওনাৰ না ফাৰ্ষ্ট ওনাৰ সব ফাৰ্ষ্ট ওনাৰ এইবিলাক ফাইনান্স কৰিলে কিমান বছৰৰ কৰাই দিব পাৰিব মিনিমাম 4 বছৰলৈ আমাৰ ফাইনান্স হৈ যাব হয় ফাইনান্সৰ বহুত আছে আপুনি আহক আৰু বেছি ডকুমেন্টছৰ ইমান ভেজাল নাই পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু আপোনাৰ হেৰি দিয়ক কি কয় ড্ৰাইভিং লাইসেন্স আছে যদি ইলেক্ট্ৰিচিটি বিল আছে যদি সেইখিনি দিয়ক তো সেইখিনি দিলে হৈ গ'ল আপোনাৰ নৰ্মেল কেৱাইচি খিনি দিলে হৈ গ'ল হয় আপোনালোকে আহক সবৰ মানে সিভিলটো বেলেগ বেলেগ হয় যাৰ ভাল সিভিল অলপ কম দিলেও হৈ যাব যাৰ অলপ বেয়াই মানে বেছি দিব লাগিব ডাউন পেমেন্টটো এইটোৰ কাৰণে কৈ থাকো আহক শ্বৰুম ভিজিট কৰক দাদা থাকিব যি আছে সব কৰাই দিব ঠিক আছে নেক্সট আৰু দেখাব নেকি নেক্সট আপুনি একবাৰ দেখাই দিয়ক গাড়ী চাব পাৰে গাড়ী ষ্টক দেখাই দিয়ক ষ্টক ইমান দেখাম আৰু আপোনালোকে আহক টাইম লৈ কিনে আহক শ্বৰুম ভিজিট কৰক যি গাড়ী লাগে সব পাই যাব আপোনালোকে যিমান পাৰে অল ওভাৰ আসাম শ্বেয়াৰ কৰিব আৰু আপোনালোকে আহি কিনে শ্বৰুমটো ভিজিট কৰিব দে ভিডিঅ'টো চাই কিনে শ্বৰুম ভিজিট কৰিব ভিডিঅ'টো সব গাড়ী ভালে দেখা পাব আপোনালোকে আহক ওচৰৰ পৰা চাই লওক পছন্দ হ'বই আৰু যি কাম আছে সব কৰাই দিব আহি কিনে একবাৰ ভিডিঅ'ত স্ক্ৰীনশ্বটটো আপোনালোকে দেখাই দিব তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নতুনকৈ সাবস্ক্ৰাইব কৰি কিনে 50,000 সাবস্ক্ৰাইবাৰটো ইউটিউবত কৰাই দিয়ক সোনকালে এনেকৈ ভাল ভাল ভিডিঅ' ৰেগুলাৰ লৈ আহি থাকিম তো আজিৰ কাৰণে বাই বাই মানে দাদাৰ নাম্বাৰটো ৰাখি দিব যি গাড়ী লাগে কল কৰিলে হ'ল মেনেজ কৰাই দিব তো আজিৰ কাৰণে বাই বাই